হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ এই ভিডিঅ'টোত আমি 2025 চনৰ জানুৱাৰী মাহৰ খুবেই গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ বিষয়ে আলোচনা কৰিম। ইয়াত বিশেষকৈ অসমৰ লগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সাঙুৰি লোৱা হৈছে। এই কুৱেশ্যনবোৰ আগন্তুক এক্সামবোৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আজি প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য নিউ ডিষ্ট্ৰিক্ট ফ্ৰম বাই গুজৰাট গভৰ্ণমেণ্ট। গুজৰাট চৰকাৰৰ দ্বাৰা গঠিত নতুন জিলাখনৰ নাম কি? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। মই অপশ্যনকেইটা পঢ়ি নাথাকোঁ, আমি চেষ্টা কৰিম যাতে কম সময়ত বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিব পাৰোঁ। গতিকে মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে আপোনালোকে এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ শেষত কাৰেক্ট এনচাৰ কিমানটা হয় জনাব। প্ৰথম কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ভাৱধাৰাত। গুজৰাট চৰকাৰে নতুনকৈ গঠন কৰা জিলাখনৰ নাম হ'ল ভাৱধাৰাত। কুৱেশ্যন নম্বৰ 2, হু ইজ ইলেক্টেড এজ এ নিউ প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে কোন নিৰ্বাচিত হয়? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বসন্ত কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 3, দ্য 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা ৱাজ হেল্ড ইন। 64 সংখ্যক বড়ো সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছে? ইয়াত অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ডিমাকুছী। এই কুৱেশ্যনটো এনেধৰণৰ আহিব পাৰে যে বড়ো সাহিত্য সভাৰ কিমান নম্বৰ হৈ আছে এইবাৰ, কিমান সংখ্যক হ'ব, সেইটো হ'ব 64 সংখ্যক। আৰু লগতে এইটো আহিব পাৰে যে এইবাৰ যিটো মেস্কট বড়ো সাহিত্য সভাৰ, সেই মেস্কটটো কি, সেইটো হৈছে কেঁকোৰা। এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াত দিয়া কুৱেশ্যনটোৱে যে আহিব এনেকুৱা নহয়, কেতিয়াবা আনুষংগিক কুৱেশ্যনবিলাকো আহি যায় যিবিলাক আমি সাধ্যস্ত ইম্পৰ্টেণ্ট বুলি নধৰোঁ। গতিকে আমি গোটেইখিনি কথা জানি থোৱাটো খুবেই দৰকাৰ। কুৱেশ্যন নম্বৰ 4, হু চেলিব্ৰেটেড ৰংকাৰ ফেষ্টিভেল। ৰংকাৰ উৎসৱ কোনে উদযাপন কৰে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, কাৰ্বি। যদি আমি ৰংকাৰ শব্দটো চাওঁ, শেষৰ ফালে কাৰ আছে, আমি এনেকৈ মনত ৰাখিব পাৰোঁ, কাৰ্বি। কুৱেশ্যন নম্বৰ 5, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ ইছৰো। ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ভি নাৰায়ণন। কুৱেশ্যন নম্বৰ 6, হুইচ কাণ্ট্ৰি হেজ ৰিচেণ্টলি বিকাম দ্য 10th ফুল মেম্বাৰ অফ দ্য ব্ৰিক্স গ্ৰুপ। শেহতীয়াকৈ কোনখন দেশ ব্ৰিক্স গ্ৰুপৰ 10তম সম্পূৰ্ণ সদস্য হৈ পৰিছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ইণ্ডোনেছিয়া। এতিয়া যদি আমাক কেতিয়াবা সুধিব পাৰে যে ব্ৰিক্স যিটো ৱৰ্ড আছে, এই ৱৰ্ডকেইটাৰ পৰা আমি নামকেইটা জানি লওঁ। কেতিয়াবা আমাক অপশ্যন দিয়ে যে দেশকেইখনৰ নাম লিখিব, সুধিব যে কোনখন ব্ৰিক্সত নপৰে। যেতিয়া আমি চাওঁ, বিৰে কি বুজায় ব্ৰাজিল, আৰেৰে ৰাছিয়া, আইটোৰে ইণ্ডিয়া, চিটোৰে চাইনা, আৰু 2010 চনত কি হৈছে আপোনাৰ চাউথ আফ্ৰিকাটো জইন হৈছে। এইখিনি কথা মনত ৰাখিব। কেতিয়াবা এই এই 5টা নামৰ ভিতৰত যিকোনো 3টা দিব, দি কিনে এটা বেলেগ এটা দি দিব, দি কিনে সুধিব যে ইয়াৰ কোনটো ব্ৰিক্সত নপৰে। গতিকে নামটো মনত ৰাখি থোৱাটো দৰকাৰ। কুৱেশ্যন নম্বৰ 7, ইন হুইচ ষ্টেট ফ্লেমিঙ্গো ফেষ্টিভেল ইজ চেলিব্ৰেটেড। কোনখন ৰাজ্যত ফ্লেমিঙ্গো উৎসৱ পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, অন্ধ্ৰপ্ৰদেশ। কুৱেশ্যন নম্বৰ 8, ৰিচেণ্টলি HMPV ভাইৰাছ ট্ৰেন্সমিটেড ইন দ্য কাণ্ট্ৰি। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HMPV? এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত আমাক কাৰেক্ট এনচাৰটো লাগে যে HMPVৰ ফুল ফৰ্মটো কি? ইয়াৰ ফুল ফৰ্মটো হ'ব অপশ্যন নম্বৰ এ, হিউমেন মেটানিউমো ভাইৰাছ। কুৱেশ্যন নম্বৰ 9, হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড
দ্য নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024? 2024 চনৰ নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড কাক দিয়া হৈছিল? ইয়াত 4টাকৈ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ৰেবা ফুকন। কুৱেশ্যন নম্বৰ 10. Who was recently appointed as the new secretary of BCCI? শেহতীয়াকৈ কাক BCCIৰ নতুন সচিব হিচাপে নিযুক্তি দিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, দেৱজিৎ শইকীয়া। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ দেৱজিৎ শইকীয়া অসমৰ পৰা BCCIৰ চেয়াৰমেন হ'ব পাৰিছে। গতিকে অসমৰ যিকোনো এক্সামৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 11. Who was the chief guest at India's 76th Republic Day celebration in 2025? 2025 চনত ভাৰতৰ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি কোন আছিল? ইয়াত যদি আমি চাওঁ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰবও চুবিয়াণ্টো। এওঁ কোন দেশৰ ৰাষ্ট্ৰপতি আছিল? তেখেত আছিল ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট। এইটো কথা মনত ৰাখিব, প্ৰেছিডেণ্ট অফ ইণ্ডোনেছিয়া। কুৱেশ্যন নম্বৰ 12. হোৱাট ইজ দ্য থিম ফৰ দ্য 76th ৰিপাব্লিক ডে পেৰেড? 76 সংখ্যক গণৰাজ্য দিৱস পেৰেডৰ থিম কি আছিল? কেতিয়াবা কুৱেশ্যনটো এনেকৈও সুধিব পাৰে, বা কিমান সংখ্যক এবাৰ গণৰাজ্য দিৱস উদযাপন কৰা হ'ল, বা চিফ গেষ্ট কোন আছিল, বা এইবাৰৰ থিমটো কি আছিল। যিকোনো এটা কুৱেশ্যন আহিব পাৰে। গতিকে আমি গোটেইখিনি কথা জানি থোৱাটো দৰকাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, স্বৰ্ণিম ভাৰত বিৰাসত অৰ বিকাশ। কুৱেশ্যন নম্বৰ 13. হোৱেন ইজ নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, জানুৱাৰী 25। কুৱেশ্যন নম্বৰ 14. হুইচ অফ দ্য ফলোয়িং ক্ৰিকেটাৰ ৰিচিভড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2025? তলৰ কোনজন ক্ৰিকেটাৰে 2025 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, ৰবিচন্দ্ৰন আশ্বিন। ৰবিচন্দ্ৰন আশ্বিন ভাৰতৰ এগৰাকী বিখ্যাত স্পিনাৰ বলাৰ আছিল। অলপতে তেখেতে ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে। কুৱেশ্যন নম্বৰ 15. হু অন দ্য ICC ইমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড? ICC ইমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা কোনে লাভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল কামিণ্ডু মেণ্ডিছ। তেওঁ ক'ৰ হয়? তেওঁ হয় শ্ৰীলংকাৰ। কুৱেশ্যন নম্বৰ 16. মেটছ দ্য ফলোয়িং। তো এনেকুৱা ধৰণৰ কুৱেশ্যনো এক্সামত আহে। এনেকুৱা মিলোৱা নাহিলেও আপোনাৰ ইয়াৰ যিকোনো এগৰাকী খেলুৱৈৰ নাম দি কিনে সুধিব পাৰে যে তেওঁ কি খেলৰ লগত জড়িত হয়। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমি জানি থোৱাটো দৰকাৰ। ইয়াত মনু ভাকাৰ আছে। মনু ভাকাৰ কি খেলৰ লগত জড়িত? আমি নিশ্চয় মনু ভাকাৰো গম পাইছোঁ। মনু ভাকাৰ হ'ল শ্বুটিঙৰ লগত জড়িত। তাৰপিছত আছে গুকেশ ডি। আমি এইটো নজানিলে আমাৰ কাৰণে খুবেই ভুল হ'ব, কাৰণ যিহেতু বিশ্ব চেম্পিয়নশ্বিপত আমাৰ ভাৰতৰ সুনাম কঢ়িয়াই আনিছিল গুকেশ ডি। তেওঁ চেছ খেলৰ লগত জড়িত। তাৰপিছত আছে প্ৰবীণ কুমাৰ। প্ৰবীণ কুমাৰ হ'ল পেৰা এথলেটিক্স। আৰু হৰমনপ্ৰীত সিং, তেওঁ হ'ল হকী খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 17. হুইচ বায়োগ্ৰাফিকেল নভেল অন বিৰুবালা ৰাভা ৱাজ ৰিচেণ্টলি ৰিলিজড? বিৰুবালা ৰাভাৰ আত্মজীৱনীৰ ওপৰত লিখা কোনখন আত্মজীৱনী অলপতে কি কৰা হৈছে? ৰিলিজ কৰা হৈছে। ইয়াতে যদি আমি নামকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। কি নামেৰে নামকৰণ কৰা হৈছে? অগ্নিপ্ৰভা। কুৱেশ্যন নম্বৰ 18. হাউ মেনি এথলেটছ হেভ বিন এৱাৰ্ডেড দ্য অৰ্জুনা এৱাৰ্ড ফৰ দ্য ইয়াৰ 2024? 2024 বৰ্ষৰ বাবে কিমানজন ব্যক্তিক অৰ্জুন বঁটা প্ৰদান কৰা হৈছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 32। এইটো কথা মনত ৰাখিব যে 2024 চনত 32জন ব্যক্তিক কি কৰা হৈছে? অৰ্জুন বঁটা প্ৰদান কৰা হৈছে।
Question number 19. Which team recently won the Pro Kabaddi League title? শেহতীয়াকৈ কোনটো দলে Pro Kabaddi League খিতাপ দখল কৰিছে? অপশ্যন কেইটাৰ ভিতৰতে কাৰেক্ট এনসাৰটো হ'ল হাৰিয়ানা ষ্টিলাৰ্ছ। Question number 20. Bharat Pool portal has been launched recently. What is the primary purpose of the portal? যিটো ভাৰত পোল পৰ্টেল আছে এইটো অলপতে মুকলি কৰা হৈছে। এতিয়া আমাক কুৱেশ্যনটো সুধিছে পৰ্টেলৰ প্ৰধান উদ্দেশ্যটো কি? এইটো মই অপশ্যন হিচাপে ৰখা নাই, এইটো ডাইৰেক্ট কুৱেশ্যন এনচাৰ কৈ দিছোঁ কাৰণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উদ্দেশ্যটো হৈছে এনহেন্সিং ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন ইন ক্ৰিমিনেল ইনভেষ্টিগেশ্যনছ, অপৰাধমূলক তদন্তত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা। Question number 21. Who is the only person to win the Padma Bhushan Award from Assam in 2025? 2025 চনত অসমৰ পৰা পদ্মভূষণ বঁটা লাভ কৰা একমাত্ৰ ব্যক্তি গৰাকী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি, যতীন গোস্বামী। এইখিনিতে ফ্ৰেণ্ডছ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰোঁ। যিহেতু আমাৰ সন্মুখত বহুখিনি এক্সাম আহি আছে, DME, DHS লগতে APSCৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম আহি আছে। এই চেনেলটোৰ জৰিয়তে এনেকুৱা কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট মান্থলি কাৰেণ্ট এফেয়াৰ্ছ লগতে চিলেবাছ ৱাইজ প্ৰতিটো এক্সামৰ কাৰণে মেথছ, ৰিজনিং, জিকে, এইবোৰ চাইন্স জিকে এইবিলাকৰ কুৱেশ্যনবোৰ প্ৰভাইড কৰি থকা হৈছে। গতিকে যদি এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক কৰি দিব। Question number 22. How many people received the Padma Shri Award in 2025 from Assam? অসমৰ পৰা 2025 চনত কিমান গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নাম্বাৰ চি, 4জন। Question number 23. In which place will the Assam Sahitya Sabha session 2025 to be held? অসম সাহিত্য সভাৰ অধিৱেশন 2025 চনৰ কোন ঠাইত অনুষ্ঠিত হ'ব? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নাম্বাৰ ডি, পাঠশালা। এতিয়া আমি যদি চাওঁ অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে, মুখ্য কাৰ্যালয় সেইটো হ'ল যোৰহাটত। আৰু এইবেলি কিমান নম্বৰ অধিৱেশন হৈছে? 77 ছেশ্যন হৈছে, অৰ্থাৎ 77 সংখ্যক। গতিকে অসম সাহিত্য সভাৰ বিষয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, এইখিনি জানি থ'ব। Question number 24. Which city will host the Commonwealth Games 2026? কোনখন চহৰে কমনৱেলথ গেমছ 2026 আয়োজন কৰিব? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন নম্বৰ এ, গ্লাছগো। গ্লাছগো কোন দেশৰ চহৰ হয়? এইটো হ'ল স্কটলেণ্ড। এইটো কথা মনত ৰাখিব। Question number 25. Where is Mount Abu located which recently erupted? শেহতীয়াকৈ বিস্ফোৰণ হোৱা মাউণ্ট এবু ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন নাম্বাৰ বি, ইণ্ডোনেছিয়া। আজিলৈ ফ্ৰেণ্ডছ ভিডিঅ'টোত ইমানখিনিয়ে কুৱেশ্যন আগবঢ়ালোঁ। গতিকে এনেধৰণৰ ভিডিঅ'বোৰ কণ্টিনিউ পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।